এছএছচিৰ যিটো ৱেবছাইট আছে তাত নটিফিকেশ্যন ডেইলি অহা যোৱা কৰি আছে। এটা 3 তাৰিখে এখন আহিছিল আৰু হয়তো আজিও আহিব। মানে কণ্টিনিউ নটিচ অহা যোৱা কৰি আছে এক্সামবোৰক লৈ বা ইণ্টাৰভিউবোৰক লৈ, কিন্তু এছএছচি জিডিৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ একো আপডেট নাই। আৰু সেয়েহে এতিয়া বহুত কেণ্ডিডেট মানে কনফিউজনত সোমাই আছে, কাৰণ এতিয়া যথেষ্ট টাইম হৈ গ'ল। নৰ্মেলাইজেশ্যনৰ মাৰ্ক দিব লাগিছিলে, বাকী ফিজিকেল কাট অফ, ফিজিকেল ডেট এইখিনিতো অলৰেডি ইমান সময়ত পায়ে যাব লাগিছিলে। কিন্তু এতিয়া যিহেতু খুব দেৰি হৈ গৈ আছে, গতিকে দেৰি হৈ যাওঁতে এনেকুৱা কিছুমান কেণ্ডিডেটে ভাবিছে এইবাৰ ফিজিকেল মেডিকেলটো একেলগে হ'ব নেকি, মানে হোৱাৰ চান্স নথকা নহয়, আছে 50-50। আৰু এতিয়া মানে বহুত কেণ্ডিডেটে মানে বিভিন্ন ধৰণৰ কথা ভাবি আছে, কাৰণ গম পায় এইবাৰ এছএছচি সেই প্ৰথম আৰম্ভণিৰ পৰা খেলি মেলি হৈ আছে। মানে এক্সাম যেতিয়া পাতিছিল, এক্সাম পাতোতে এক্সাম পেপাৰ লিক হ'ল, বাকী এক্সাম পিছুৱালে, আকৌ ডেট চেঞ্জ কৰিলে, গতিকে খেলি মেলি একদম এছএছচি একদম আৰম্ভণিৰ পৰা। গতিকে সেয়েহে এবাৰ এছএছচি প্ৰচেছটো লেট হৈ আছে। কিন্তু এনেকুৱা নহয় যে খুব বেছি দেৰি হ'বগে বা একেবাৰে বহুত লেট হৈ একেবাৰে মানে বহুত মানে পিছুৱাবগে, তেনেকুৱা নহয়। এতিয়া যিহেতু আগষ্ট মাহটো সোমাই গ'ল, কণ্টিনিউ নটিফিকেশ্যন অহা যোৱা কৰি আছে। ssc.gd.gov.in যিটো মানে অফিচিয়েল ৱেবছাইট আছে, য'ত তোমালোকে চাব পাৰে, সেই ৱেবছাইটটোত নটিফিকেশ্যন ডেইলি অহা যোৱা কৰি আছে, ডেইলি। হয়তো 2 এদিনতে নটিফিকেশ্যন আহি যাব পাৰে বা হয়তো দুদিনমান দেৰিও হ'ব পাৰে। কিন্তু এছএছচি জিডিক লৈ বৰ্তমান এতিয়া নৰ্মেলাইজেশ্যনৰ মাৰ্ক দিয়াৰ লগতে তোমালোকৰ ফিজিকেলৰ ডেট, ফিজিকেলৰ কাট অফো পাই যাবা, লগালগ পাই যাবা। মানে 2 এদিনৰ আগপিছকে তোমালোকে নটিফিকেশ্যন যেনেকে পাবা, ঠিক তেনেকে 2 এদিনতে তোমালোকে আপডেটবোৰ পাই যাবা। লেট কৰি আছে, কিন্তু ইমান লেট নকৰে। তোমালোকে আগষ্ট এই বৰ্তমানে চলিত মাহতে তোমালোকে নৰ্মেলাইজেশ্যনৰ মাৰ্ক পৰা আদি কৰি মানে সকলোবিলাক গম পাই যাবা। ফিজিকেলৰ ডেট, ফিজিকেল কাট অফ সকলোবিলাক গম পাই যাবা। এছএছচি ফালৰ পৰা এলাউ কৰিব মানে বৰ্তমান এই আগষ্ট মাহতে। ছেপ্টেম্বৰ হয়তো লাষ্ট মাহত তোমালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব পাৰে, ছেপ্টেম্বৰ একে লাষ্ট, আৰু ছেপ্টেম্বৰ লাষ্ট টু অক্টোবৰ এইখিনি সময়ত তোমালোকৰ ফিজিকেল চলি যাব। আৰু ফিজিকেল এবাৰ ইমান বিশেষ লেট নকৰাই, মানে বহুত এটা লং প্ৰচেছত নকৰাই, বহুত দীঘলীয়া নকৰাই। কেইবাটাও 3-4টামান চেণ্টাৰ দি দিব, অসমত হওক বা বাহিৰৰ কথা নকওঁ, অসমৰ 3-4টামান চেণ্টাৰ দি দিব, 500-1000 তেনেকে কেণ্ডিডেট মাতিব, ৰানিং কৰাই দিব, ফিজিকেল সামৰি দিব। আৰু ফিজিকেল সামৰি আকৌ মানে মেডিকেল তোমালোকৰ 2 এদিনৰ পাছতে লিষ্ট মাৰি দিব মেডিকেলৰ বাবে, মেডিকেলো তোমালোকক কৰাই দিব। আৰু এতিয়া যিহেতু লেট হৈছে, লেট হওঁতে এনেকুৱা কেণ্ডিডেটে ভাবিছেও মানে তোমালোকৰ ফিজিকেলৰ লগতে মেডিকেলটো হ'ব নেকি, কাৰণ ইয়াৰ আগতো যিহেতু হৈছিল, নোহোৱা নহয়, কিন্তু চান্সো নথকা নহয়, চান্সো আছে। ফিজিকেল মেডিকেল একেলগে হোৱাৰো চান্স আছে, কিন্তু আমি ঘপককে এতিয়া কৈ দিব নোৱাৰো, কাৰণ এতিয়ালৈকে একো আপডেট নাই। কিন্তু লেট যিহেতু হৈ আছে, গতিকে সেইটো হিচাপত আমি ভাবিব পাৰো যে একেলগে হোৱাৰ অলপমান মানে 50-50 এটা চান্স আছে। গতিকে সেয়েহে কৈছো ফিজিকেল তোমালোকে কণ্টিনিউ ৰাখি থাকা, আৰু মেডিকেল কিবা যদি প্ৰব্লেম আছে তোমালোকে মানে যিবোৰ দাঁত হওক বা কিবা কিবি তোমালোকে যি প্ৰাইভেট পৰা আদি কৰি সেইখিনি অলপমান তোমালোকে ঠিক ঠাক কৰিবা। কিন্তু একেলগে হোৱাৰ চান্স মানে নহ'বগে, যিটো ভাবিছো একেলগে মেডিকেলটো নহ'বগে, কাৰণ ঘপককে তেনেকে কৰাইও দিব নোৱাৰে। গতিকে তোমালোকে ধৰি থোৱা আৰু ছেপ্টেম্বৰ মাহত তোমালোকে ফিজিকেলৰ বাবে ৰানিং কৰিব পাবা। অক্টোবৰ মাহত হয়তো তোমালোকে ছেপ্টেম্বৰ লাষ্ট বা অক্টোবৰ লাষ্ট এনেকুৱা সময়ত আৰু ধুনীয়াকে তোমালোকে মেডিকেল পাই যাবা, মেডিকেল পাই যাব, সেইটো চিন্তা কৰিব নালাগে। আৰু কাট অফটো কিমান যাব, এতিয়া কাট অফক লৈ বহুতে সুধি আছে। এনেকুৱা কোনো এটা ফিক্সকে কাট অফ কোনো এজনো ক'ব নোৱাৰে, 1000টাৰ ভিডিঅ'ত 1000টা কথা ক'ব। গতিকে তেনেকে ভাবিলেতো মই কণ্টিনিউ এছএছচিক লৈ ভিডিঅ' বনাই থাকিব পাৰো, নবনাও। মাহেকত 2-এটা বা 20-25 দিনৰ মূৰত 1টা বা 2টা তেনেকে ভিডিঅ' বনাও, কাৰণ কণ্টিনিউ ভাল নালাগে। কিন্তু মেইন কথা হল কাট অফটো ডাইৰেক্টলি ক'ব পৰা নাযায়। কিন্তু ছোৱালীৰ কথা যদি কাট অফটো ক'বলৈ যাওঁ, 50+ ধৰি থোৱা ফিজিকেলৰ, ছোৱালী 50+ ধৰি থোৱা, আৰু তোমালোকৰ ল'ৰা হলে 45-55 ভিতৰত ল'ৰাৰ কাট অফটো যাব ফিজিকেলৰ। কাৰণ 25,000-26,000 য'ত যি ভেকেঞ্চি আছে সেইখিনি গম পাইছে, কিন্তু টোটেল অসমত পায় 3100-3200-3300, মানে 3000, 3200-3300 সেইটো বাদ দিয়া, টোটেল 3000 পোষ্ট আছে ধৰি থোৱা। গতিকে 3000 তোমালোকৰ কম্পিটিশ্যনটো হ'ব, আৰু মাৰ্কো নোপোৱা নহয়, বহুতে বা মাৰ্কো পাইছে। মানে 60-70 এইকেইটা ঘৰৰ সংখ্যা বেছি, 60-70 এইকেইটা ঘৰৰ সংখ্যা বেছি। 100+, 80-90 তেনেকুৱাও পাইছে, কিন্তু 60-70 ভিতৰৰ সংখ্যাটো বেছি। গতিকে সেয়েহে আমাৰ ফিজিকেলৰ কাট অফটো এনেকুৱা হিচাপতে যাব, ল'ৰাৰ হলে 45-55, আৰু ছোৱালী হলে তোমালোকৰ 50+ কাট অফ যাব। আৰু মেডিকেলৰ হলে 2-3 মান বঢ়াই যাব, মানে বাঢ়ি যাব তোমালোকৰ মেডিকেলৰ কাট অফটো। কিন্তু তোমালোকে পৰাপক্ষত ফিজিকেলটো কণ্টিনিউ ৰাখি থাকে। ঘপককে তোমালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক ডেট, ফিজিকেলৰ ডেট কাট অফ মাৰি দিব, বোলে 20 দিনৰ পাছত তোমালোকৰ ফিজিকেল ষ্টাৰ্ট, তেতিয়া কি কৰিবা? গতিকে সেই কৈছো ফিজিকেলটো তোমালোকে কণ্টিনিউ ৰখাই থাকা, আৰু জোতা পিন্ধি কিন্তু ৰানিং কৰিব লাগিব। এতিয়া যে জোতা পিন্ধি ৰানিং কৰিছে তেনেকুৱা নহয়, ইণ্টাৰভিউ জেগাতে তোমালোকে জোতা পিন্ধি দৌৰিব লাগিব। আৰু মোৰ ইউটিউব চেনেলৰ মানে এই ডেছক্ৰিপশ্যনৰ ভিডিঅ'ৰ লিংকটো চোৱা, তাত কেইবাযোৰ জোতা আছে, এব্ৰছ হওক, এডিডাছ হওক, ৰেড টেপ হওক, পুমা হওক, বহুত কমৰ পৰা একদম ভাললৈকে ভাল ভাল জোতা আছে। যি লাগে অৰ্ডাৰ কৰিব পাৰিবা, একো পেমেন্ট কৰিব নালাগে।
জাষ্ট অৰ্ডাৰ কৰা আৰু ঘৰ যেতিয়া দিবগে তেতিয়া তোমালোকে পেমেন্ট কৰিব লাগিব আৰু ৰানিং তোমালোকে জোতা পিন্ধি ৰানিং কৰিব লাগিব সেইটো কন্টিনিউ ইন্টাৰভিউ জেগাটো তাত খালী ভৰি দৌৰিলে তোমালোকৰ 5 কিলোমিটাৰ টোটালি খালী ভৰি ৰানিং কৰিব নোৱাৰা ছোৱালী হলেও 1600 মিটাৰ এটা ইন্টাৰভিউ জেগা গ্ৰাউণ্ডত খালী ভৰি কেতিয়াও দৌৰিব নোৱাৰা গতিকে প্ৰেক্টিছটো এতিয়া বৰ্তমান সময়ত খুব ভালদৰে কৰি থাকা যিকোনো সময়ত যেতিয়া তেতিয়া আপডেট দি দিব আৰু প্ৰি মেডিকেলৰ কথা সুধি থাকে এছএছসি জিডি আমি যেহেতু প্ৰি মেডিকেল কৰাইছিল আকৌ হ'ব নেকি হয় আকৌ হ'ব প্ৰি মেডিকেল হ'ব বিশেষকৈ মোৰ লগত জড়িত হৈ থাকিব মই প্ৰি মেডিকেল আপডেট দিম প্ৰি মেডিকেল কৰামি এবাৰ আকৌ কৰাম তোমালোকৰ ফিজিকেলৰ পাছত আমি আকৌ প্ৰি মেডিকেল কৰাম অগ্নিবীৰ এছএছসি জিডি অল ডিফেন্স কেণ্ডিডেটৰ বাবে আমি আকৌ প্ৰি মেডিকেল ৰাখিম আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিত প্ৰি মেডিকেল ৰাখিম বুজাই দিছে একাডেমি নাম আৰু একাডেমি ভাগত জানা তোমালোকে থকা খোৱা সম্পূৰ্ণ ফেচিলিটি আছে আৰু বৰ্তমান এছএছসি জিডি লৈ ফিজিকেলো তাত তৈয়াৰী কৰি থকা হৈছে বহুত এটা এছএছসি কাৰণে ফিজিকেল প্ৰস্তুতি চলাই আছে 5 কিলোমিটাৰ হওক 1600 মিটাৰ হওক এছএছসিৰ বাবে তেওঁলোকে ফিজিকেল প্ৰশিক্ষণ কৰি আছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি গতিকে তোমালোকো আহিব পৰা যদিহে তোমালোক আহিবলৈ ইচ্ছা আছে যদি ঘৰত বা গ্ৰাউণ্ডত বা তোমালোকৰ লোকেল জেগাত যদি অসুবিধা পোৱা তেনেহলে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিত আহিব পাৰিবা এছএছসি জিডিৰ বাবে ফিজিকেল প্ৰিপাৰেচন কৰিবলৈ আৰু তাত সম্পূৰ্ণ থকা খোৱাৰ সুবিধা আছে সকলোবিলাক সুবিধা আছে ফিজিকেল ৰিটেন সকলোবিলাক ফেচিলিটি আছে বৰ্তমান অসম পুলিচৰ বাবে স্পেচিয়েলি ভাৱে ক্লাছ কৰি থকা হৈছে গতিকে সকলোবিলাক তোমালোকে এড কৰি নিজে আয়ত্তত আনিব পৰাকৈ আহিব পাৰিবা নৰ্থ ইষ্ট ফিজিকেল একাডেমি হুজাই দিছে লংকা 2 নং কাকিটা আছে যত মই ভিডিঅ'জ বোৰ দি থাকো তাতে আছে সেই একাডেমি ভাগ গতিকে তোমালোকৰ সুবিধা মতে সকলো ফালে আছে আমাৰ সেই একাডেমি ভাগত প্ৰি মেডিকেলৰ ব্যৱস্থাও আছে প্ৰি মেডিকেলটো কৰা এছএছসি জিডি ফিজিকেলৰ পাছত এতিয়া নকৰা বোলে তোমালোক কালিলৈ আহি গ'ল বোলে যে তোমালোকক কৰাই দিম তেনেকুৱা নহয় এছএছসি ফিজিকেলৰ পাছত আমি ভিডিঅ' পাব্লিছ কৰিম ভিডিঅ'ৰ মাধ্যমে তোমালোকৰ ৰেজিষ্ট্ৰেচন কৰাম নম্বৰ দিম সেই নম্বৰ কন্টেক্ট কৰি তোমালোকে আমাৰ একাডেমি ভাগত প্ৰি মেডিকেল কৰাবলৈ আহিবা যেনেকৈ আমি যোৱাবাৰ কৰাইছিলো এইবাৰো কৰাম সকলো কেণ্ডিডেট আহিব পাৰিবা প্ৰি মেডিকেলত গতিকে তোমালোকৰ আপডেটবোৰ আহিব এছএছসি জিডি সকলোবিলাক আপডেট আহিব তোমালোকৰ ফিজিকেল হ'ব ফিজিকেলৰ পিছত মেডিকেল হ'ব কাট অফ মাৰিব বাকি তোমালোকৰ নৰ্মেলাইজেচনৰ মাৰ্ক দিব সকলোবিলাক দিব কিন্তু অলপমান লেট হৈ আছে অলপমান বুলিহে নহয় এবাৰ যথেষ্ট লেট হৈছে লেট নহয় কিন্তু তোমালোকে আগষ্ট মাহত সকলোবিলাক আপডেট পাই যাবা আৰু বাকি ছেপ্টেম্বৰ মাহত তোমালোকৰ ৰানিং ফিজিকেল সকলোখিনি পাবা আৰু অক্টোবৰ মাহত হয়তো তোমালোকে মেডিকেল পাই যাবা বাকি সেইখিনি সময়তে আমি প্ৰি মেডিকেলো কৰাম আৰু একাডেমি বৰ্তমান থকা খোৱা সম্পূৰ্ণ সুবিধা আছে হেতু জানাই আৰু একাডেমি ভাগত বৰ্তমান তোমালোকৰ বাবে এছএছসিৰ বাবে ফিজিকেলৰ প্ৰশিক্ষণ কৰি থকা হৈছে গতিকে আহিব পাৰিবা 5 কিলোমিটাৰ 1600 মিটাৰ হওক পুৰা ৰানিং মানে মৰ্নিং টু ইভিনিং কন্টিনিউ ৰখাই থকা হৈছে ৰ'দ বতাহ বৰষুণ বুলি কথা নাই আমাৰ একাডেমিত আহিলে সকলোবিলাকে মুঠতে ফিজিকেল কমপ্লিট কৰিবই লাগিব পুৰা জছত কৰোৱাই থকা হৈছে কাৰণ ভাল মাৰ্ক পাই থৈছে আমাৰ একাডেমিত আহিছে ফিজিকেল তেওঁলোকৰ উইক আছে গতিকে সেয়েহে আমাৰ একাডেমি বহুত আহিছে গতিকে সকলো আহিব পাৰিব সকলো ফেচিলিটি আছে নম্বৰ তোমালোকে হোৱাটছএপত মেছেজ কৰি কন্টেক্ট কৰা লগতে ডেসক্ৰিপচনত মোৰ কিছুমান ইকুইপমেন্ট আছে ৰানিঙৰ শুজ বা লং জাম্প কিবা কিবি বহুত জোতা আছে বক্স আছে অৰ্ডাৰ কৰিব পাৰিবা গতিকে ডেসক্ৰিপচন চেক কৰা আৰু নম্বৰটো কন্টেক্ট কৰা একাডেমিত আহিবলৈ বাকি ভিডিঅ'জবোৰ চাই থাকিবা চেনেলটো শ্বেয়াৰ কৰিবা ফলো কৰিবা সাবস্ক্ৰাইব কৰিবা কমেন্ট সেকশনবোৰ চাই থাকিবা সকলোবিলাক মুঠতে মোক ফলো কৰি থাকিবা আপডেটবোৰ পাই থাকিবা সকলো দিশৰ পৰা গতিকে ভিডিঅ'টো আজি তাৰিখত কি কৰিব লাগে শ্বেয়াৰ কৰিব লাগে আৰু কোনবা যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগে আৰু ডেসক্ৰিপচন চেক কৰি কিবা লিংকস বুক জোতা কিবা যদি আছে অৰ্ডাৰ কৰা আৰু একাডেমি বিষয়ে সবিশেষ জানিবলৈ হলে যেটো নম্বৰ দিয়া আছে সেই নম্বৰটো হয়তো তোমালোকে হোৱাটছএপত মেছেজ কৰি তোমালোকে সবিশেষ জানিলে মানে সকলোবিলাকে ফেচিলিটি আছে মই যিখিনি ভিডিঅ'ছত কৈ থাকো সকলোবিলাকে আছে এক্সট্ৰাকে সোধা তেনেকুৱা প্ৰয়োজন নাথাকে তথাপি তোমালোকে হোৱাটছএপত সেই নম্বৰটো মেছেজ কৰি ৰাখিবা নৰ্থ ইষ্ট ফিজিকেল একাডেমি